जिमान कठिन रोग हलेও हाथ सालाम पाठ करिले अल्लाह पाक लगे लगे शिफा दान करिब। कुरान करीमर এনেকুৱা 7টা সৰু সৰু আয়াত আছে যাৰ প্ৰথম শব্দ সালাম। এই 7টা আয়াত একেলগে পাঠ করিলে আল্লাহ রব্বুল আলামিন শিফা দান করিব। আপনার জিমান কঠিন রোগ নাথাকক কিয়, লা ইলাজ বেমাৰ যদিও হয়, যাৰ বহুত চিকিৎসা কৰিছে ভাল পোৱা নাই, বহুত ডক্টৰ কবিৰাজ দেখাইছে কিন্তু ভাল পোৱা নাই, ইখলাসৰ সৈতে ইয়াকিন লৈ এই ওজিফাটি পাঠ কৰক। আল্লাহ রব্বুল আলামিন কুদরতি ভাবে আপনাক শিফা দান করিব ইনশাআল্লাহ তাআলা। যি সকলে এই ওজিফা পাঠ কৰিছে তেওঁলোকে নিশ্চয় ফলাফল লাভ কৰিছে। ইয়াকিন লৈ এই ওজিফাটি আপুনি পাঠ কৰক। কোন সময়ত আৰু কেনেকৈ এই ওজিফা পঢ়িব লাগিব মই ধুনিয়াকৈ বুজাই দিম আৰু আয়াতখিনি মই স্ক্ৰিনত দি দিম। আপুনি চাই চাই লিখি লব অথবা স্ক্ৰিনশ্বট কৰি চাই চাই পঢ়িলেও হ'ব। আল্লাহ ৰব্বুল আলামিন এই আমলটি যদি কৰে এই আমলৰ বৰকতত আপোনাক শিফা দান কৰিব ইনশাআল্লাহ তাআলা। চাওক বেমাৰ আজাৰবোৰ আমাৰ জীৱনত যিবোৰ বেমাৰ আজাৰ আহে, বালা মুসিবত আহে, এইবোৰ মুমিনৰ কাৰণে আল্লাহৰ পক্ষৰ পৰা ৰহমত হয়। মুমিনৰ হৰ বেমাৰ, প্ৰত্যেক বালা মুসিবত, প্ৰত্যেক বেমাৰ মুমিনৰ গুনাহৰ কাফাৰা হয়। আল্লাহ তাআলাই যিসকলক বহুত ভাল পায়, মুহাব্বত কৰে, তেওঁলোকক বালা মুসিবত দিয়ে, বেমাৰ আজাৰ দিয়ে। আল্লাহ তাআলাই তেওঁলোকৰ দৰজাত বুলন্দিৰ কাৰণে, জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়াৰ কাৰণে। এজন সাহাবা তেওঁ নিকাহ হোৱা 3 বছৰ হৈছিল। 3 বছৰৰ ভিতৰত স্বামী স্ত্ৰী ইমানেই ভাল পোৱা, ইমানেই মুহাব্বত যে ইজন সিজনক এৰি থাকিব নোৱাৰে, ইমানেই ভাল পোৱা আৰু মুহাব্বত। কিন্তু আচানক এদিন এখন ঘৈণীয়েকে কৈ আছে আপুনি মোক তালাক দিয়ক, মই আপোনাৰ সংসাৰ আৰু নকৰো। সাহাবাজন আচৰিত হৈ গল, কাৰণটো কি? ইমান ভাল পোৱা আৰু মুহাব্বতৰ ভিতৰত তালাক কৰ পৰা আহিল? ঘৈণীয়েকে এটা কথাই কৈছে যে মই তালাক বিচাৰিছো, মই আপোনাৰ লগত আৰু সংসাৰ নকৰো। তো আচৰিত হৈ গল, এতিয়া কি কয়, কি বুজাব? ঠিক আছে, ৰাতিটো যেনে তেনে পাৰ হোক, অহাকালি আমি নবীৰ দৰবাৰত যাম, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সমাধান কৰি দিব। পিছদিনা ৰাতিপুৱা, ৰাতিটো যেনে তেনে পাৰ হল, পিছদিনা ৰাতিপুৱা খানা পিনা কৰাৰ পিছত দুইজনে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত গৈ আছে। সাহাবাজনৰ অন্তৰত বহুত দুখ আৰু কষ্ট। আজি নিকাহ হোৱা 3 বছৰ হৈছে, ইমান ভাল পাওঁ, মুহাব্বত কৰো, ইয়াৰ মাজত বিচ্ছেদৰ কথা কৈছে। বিচ্ছেদৰ জ্বালা যন্ত্ৰণাত যদিও স্ত্ৰীক হাতত ধৰি লৈ গৈ আছে কিন্তু তেওঁ নিজে ক'ত আছে নিজে গম নাপায়। বিচ্ছেদৰ জ্বালা যন্ত্ৰণাত তেওঁ পাহৰিয়ে গৈছে, আপোন পাহৰা হৈছে। ক'ত খোজ পেলাইছে, কোনফালে গৈ আছে কোনো হুঁচ নাই। এনেকৈ বহুত দূৰ যোৱাৰ পিছত তেওঁ উজুঠা খাই পৰি গল আৰু আঁঠুৰ পৰা তেজ ওলোৱা আৰম্ভ হল। ঘৈণীয়েকে কি কৰিলে, নিজৰ দুপাট্টা ছিঙি, নিজৰ যি উৰ্ণি পিন্ধা আছিল উৰ্ণি ছিঙি গিৰিয়েকৰ আঁঠুত মেৰিয়াই বান্ধি দিলে আৰু ঘৰলৈ যাবলৈ ক'লে। গিৰিয়েকক কৈ আছে ঘৈণীয়েকে, এতিয়া আৰু নবীৰ ওচৰত আমি যাব নালাগে, বলক আমি ঘৰলৈ গুচি যাওঁ। ঘৰলৈ যেতিয়া আহি পালে, ঘৰত অহাৰ পিছত গিৰিয়েকে কৈ আছে তুমি দেখোন ৰাতিৰ পৰা, যোৱাকালি ৰাতিৰ পৰাই তুমি পগলা হৈ গৈছা, তোমাৰ বিচ্ছেদ লাগে, তালাক লাগে, কিন্তু ৰাস্তাৰ পৰা কিয় উভতি আহিছা? মইতো তোমাৰ শান্তিয়ে কামনা কৰো, তুমি যত ভালে থাকা, তুমি যেনেকৈ শান্তিত থাকা, মই সেইটোৱে বিচাৰো, সেই কাৰণেতো গৈ আছিলো। এতিয়া ঘৈণীয়েকে উত্তৰত কয় মই মোৰ প্ৰশ্নৰ উত্তৰ পাই গৈছো। গিৰিয়েকে যেতিয়া প্ৰশ্ন কৰিলে কি প্ৰশ্নৰ উত্তৰ, ঘৈণীয়েকে কৈ আছে আজি আপোনাৰ লগত নিকাহ হোৱা 3 বছৰ হৈছে, 3 বছৰৰ ভিতৰত কোনো হাই সন্তান নাই, কিন্তু আমাৰ মাজত মিল মুহাব্বত কমা নাই, দিনক দিনে বৃদ্ধি হৈয়ে গৈ আছে। মই আপোনাক এৰি থাকিব নোৱাৰো, আপুনি মোক এৰি থাকিব নোৱাৰে, কিন্তু মই চিন্তা কৰিছো আপুনি মোৰ এই দুনিয়াৰ সাথী হয়, আপোনাৰ লগত মই জীৱন কটাই আছো, পৰকালত আপুনি মোৰ সাথী হ'বনে নাই? কিয়নো আজি এই 3 বছৰৰ ভিতৰত আপোনাৰ কোনো ধৰণৰ বেমাৰ আজাৰ হোৱা মই নেদেখিলো। মই ভাবিছিলো আল্লাহ আপোনাৰ ওপৰত নাৰাজ নেকি? যদি আল্লাহ আপোনাৰ ওপৰত নাৰাজ হৈ যায়, মোৰ ভাল পোৱা আৰু মুহাব্বত একমাত্ৰ আল্লাহৰ কাৰণেই। কাৰণ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে রাজুলান তাহাব্বা ফিল্লাহি ইজতামা আলাইহি ওয়া তাফাররাকা আলাইহি, দুইজন ব্যক্তিৰ মুহাব্বত ইজনে সিজনক ভাল পায় আৰু মুহাব্বত কৰে একমাত্ৰ আল্লাহৰ কাৰণেই, আৰু তেওঁলোকৰ জুদাই আল্লাহৰ কাৰণে হয়। তেতিয়াহলে সেই দুজন ব্যক্তি কালি কিয়ামতৰ দিনাখন আল্লাহৰ আৰশৰ তলত স্থান পাব। আল্লাহু আকবার। হে মোৰ প্ৰাণৰ স্বামী, মই ভাবিছিলো আল্লাহ আপোনাৰ ওপৰত নাৰাজ নেকি, আপোনাৰ জীৱনত মই কোনো বেমাৰ আজাৰ নেদেখিলো, সেই কাৰণে মই আপোনাৰ পৰা বিচ্ছেদ বিচাৰিছিলো, তালাক বিচাৰিছিলো, কিন্তু ৰাস্তাত গৈ থাকোতে যেতিয়া আপোনাৰ এই এক্সিডেন্ট দেখা পালো, তেতিয়া মই বুজি পালো আল্লাহৰ ৰহমত আপোনাৰ ওপৰত আছে, সেই কাৰণে এতিয়া আৰু তালাক নালাগে। আল্লাহ ৰব্বুল আলামিন আমাক দুইজনকে ইহকাল পৰকালৰ সাথী বনাই দিয়ক। আল্লাহ তাআলা আমাৰ প্ৰতি ৰাজি খুশি হৈ যাওক।
সেইকাৰণে বেমাৰ আজাৰবোৰ আল্লাহৰ পক্ষৰ পৰা ৰহমত হয় যিসকলক আল্লাহ তাআলাই বহুত ভাল পায় তেওঁলোকক বেমাৰ আজাৰবোৰ দিয়ে যেতিয়া বেমাৰ আজাৰ হয় অধৈৰ্য নহব আল্লাহ তাআলাই নিজে কোরআনে কারিমত কয় ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জুউ ওয়া নাকসিম মিনাল আমওয়াল ওয়াল আনফুসি ওয়াস সামারাত ওয়া বাশশিরিস সাবিরিন হে বিশ্বৰ মানৱ জাতি নিশ্চয় আমি তোমালোকক কেতিয়াবা কিছু ভয় ভীতি ভোক জান মালৰ নুকসান ফয় ফসল আদি বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকো পৰীক্ষা কৰি থাকো হে নবী আপুনি কৈ দিয়ক অবাশিৰিস সাবিৰিন যিসকল নেকি এই ভোকৰ সময়ত ভয়ৰ সময়ত মুসিবতৰ সময়ত বেমাৰ আজাৰৰ সময়ত যেতিয়া ধৈৰ্য ধাৰণ কৰে সেই ধৈৰ্য ধাৰণকাৰীসকলৰ কাৰণে খুশখবৰি আছে সুসংবাদ আছে আল্লাহু আকবার সেই কাৰণে বেমাৰ আজাৰবোৰ হলে অধৈৰ্য হ'ব নালাগে আল্লাহ তাআলাই বেছি ভাল পাইছিল আম্বিয়া সকলক আৰু আম্বিয়া সকলক বেছি ইমতিহান লৈছিল আল্লাহৰ পয়গম্বৰ হযরত আইয়ুব আলাইহিস সালামৰ 18 বছৰ কুষ্ঠ ৰোগ হৈছিল 18 বছৰ তেওঁ সহ্য কৰিছিল অবশেষত যেতিয়া সহ্য কৰিব নোৱাৰা হৈছে এটি দোয়া পাঠ কৰিছে আল্লাহ ৰাব্বুল আলামিন তেখেতক শিফা দান কৰিছে কোরআনে কারিমৰ এই 7টা সালামৰ আয়াত একেলগে আপুনি পাঠ কৰিব যিকোনো সময়ত দিন কিংবা তো ৰাতি আপুনি পাঠ কৰিব পাৰে বেমাৰ যদি বহুত হৈ থাকে বহুত চিকিৎসা কৰিছে কিন্তু ভাল পোৱা নাই এই আমলটি কৰক এই অজিফা পাঠ কৰক সঠিক নিয়মত পাঠ কৰিব লাগিব দিন কিংবা তো ৰাতি যিকোনো সময়ত এই অজিফা আপুনি পাঠ কৰিব পাৰে আমলখিনি কৰাৰ পূৰ্বে ধুনিয়াকৈ অজু কৰি লব যদি পাৰে তাহাজ্জুদৰ সময়ত এই আমলটি কৰিলে বেছি বেষ্ট হয় প্ৰথমতে ধুনিয়াকৈ অজু কৰিব অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লা ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু তাৰ পিছত জাই নামাজ পাৰি লৈ প্ৰথমতে 2 রাকাত সালাতুল হাজতৰ নামাজ পঢ়িব যদি তাহাজ্জুদৰ সময়ত পঢ়ে তেতিয়া হলে তাহাজ্জুদৰ 2 রাকাত নামাজ আপুনি পঢ়ি লব তাহাজ্জুদৰ নামাজ অতিৰিক্ত 12 রাকাত আৰু আটাইতকৈ কম হৈছে 2 রাকাত কমসে কম 2 রাকাত তাহাজ্জুদৰ নামাজ পঢ়ি এই আমল কৰিব যদি উঠাত অসুবিধা হয় তেতিয়া হলে দিনত যদি এই আমল আপুনি কৰে কমসে কম 2 রাকাত সালাতুল হাজতৰ নামাজ পঢ়িব সালাতুল হাজত নামাজৰ নিয়ত এনেকৈ কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতুল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার সালাতুল হাজতৰ নামাজ 2 রাকাতো পঢ়িব পাৰি 4 রাকাতো পঢ়িব পাৰি কোন নিয়মত পঢ়িব লাগিব এই চ্যানেলত এটা ভিডিও দিয়া আছে সালাতুল হাজত নামাজৰ নিয়ম তাতে সালাতুল হাজতৰ দোয়াটিও কৈ দিয়া আছে সেই ভিডিও যদি আপুনি চাই লয় তেতিয়া হলে সালাতুল হাজতৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন শিকিব পাৰিব আপুনি কমসে কম 2 রাকাত সালাতুল হাজতৰ নামাজ পঢ়ি জাই নামাজত বহি প্ৰথমতে 3 বার দুরূদ শরীফ পঢ়িব আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ 3 বার দুরূদ পঢ়াৰ পিছত আকৌ 3 বার ইস্তিগফাৰ পঢ়িব আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাই নতুবা আস্তাগফিৰুল্লাহ 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 এনেকৈ 3 বার ইস্তিগফাৰ পঢ়াৰ পিছত এই 7টা আয়াত 7 বাৰ কৈ পঢ়িব লাগে মই 1 নম্বৰ 2 নম্বৰ কৈ দি আছো 1 নম্বৰত সালামুন কাওলাম মিৰ ৰাব্বিৰ ৰহিম সালামুন قولا من رب الرحيم 2 নম্বৰত সালামুন আলা নূহিন ফিল আলামিন সালামুন আলা নূহিন ফিল আলামিন 3 নম্বৰত সালামুন আলা ইব্রাহিম সালামুন আলা ইব্রাহিম 4 নম্বৰত সালামুন আলা মূসা ওয়া হারুন সালামুন আলা মূসা ওয়া হারুন 5 নম্বর আয়াত সালামুন আলা ইলিয়াসিন সালামুন আলা ইলিয়াসিন 6 নম্বৰত সালামুন আলাইকুম তিবতুম ফাদখুলুহা খালিদিন সালামুন আলাইকুম তিবতুম ফাদখুলুহা খালিদিন 7 নম্বৰত সালামুন হিয়া হাত্তা মাতলাইল ফাজর এনেকৈ যেতে এবাৰ পঢ়া হৈ যাব 2 হাতৰ তালুত এবাৰ ফুক দিব এনেকৈ ফুক দিব আকৌ এবাৰ পঢ়া হ'ব আকৌ ফুক দিব এনেকৈ 7 বাৰ 7টা আয়াত 7 বাৰ পঢ়াৰ পিছত 2 হাতত ফুক দি গোটেই শৰীৰ মাসাহ কৰি দিব 1 গ্লাস পানী ৰাখিব সেই পানীত
তিনিবাৰকৈ ফুক দি দিব 7 বাৰ যেতিয়া এই আয়াত পঢ়া হৈ যাব তেতিয়া এক গ্লাস পানীত তিনিবাৰকৈ ফুক দি এই পানী অলপ অলপকৈ খাই থাকিব আৰু এটা তৰিকা আছে যে প্ৰত্যেক ফৰজ নামাজৰ পিছত এই 7টা আয়াত এবাৰ এবাৰকৈ পঢ়ি দুই হাতত তিনিবাৰ ফুক দি গোটেই শৰীৰ মাসাহ কৰি দিব ইনশাআল্লাহ আল্লাহ তাআলা অতি সোনকালে আপোনাৰ বেমাৰ আজাৰবোৰ আল্লাহ তাআলা ভাল কৰি দিব কুদৰতি শিফা খানাৰ পৰা শিফা দি আল্লাহ তাআলা আৰোগ্য দান কৰিব কিন্তু একিন লৈ এই আমল কৰিব লাগিব 5 ওয়াক্তৰ নামাজ পঢ়িব কাৰোবাক যদি ঠগিছে সেইজনৰ সেই প্ৰাপ্য আদায় কৰি দিব কাৰোবাক চলনা নকৰিব ধোকা নিদিব মানুহৰ মনত আঘাত নিদিব আল্লাহৰ হক আদায় কৰিব মানুহৰ হক আদায় কৰিব আৰু একিনৰ হৈতে এই আমল কৰিব আল্লাহ ৰাব্বুল আলামিন নিশ্চয় শিফা দান কৰিব মহান আল্লাহ তাআলা সকলোকে সুস্বাস্থ্য দান কৰক বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু